নেক্সট আছিল 15 নম্বৰ 15 নম্বৰটো কি কৈছে এ কন্ট্ৰাক্ট নম্বৰটো কি কৈছে এ কন্ট্ৰাক্ট অন কনস্ট্ৰাকশন জব specifies a penalty for delay of completion beyond a certain date as follows: raise 200 for the first day, raise 250 for the second day, raise 300 for the third day, etc. The penalty for each succeeding day being raise 50 more than for the preceding day. How much money the contractor is to pay as penalty if he has delayed the work by 30 days. তার মানে কইছে কি আছিল এটা কন্ট্রাক্ট আছিল কন্ট্রাক্ট জব আছিল তো এটত কি আছিল তো ফার্স্ট ডে কি আছিল পেনাল্টি লাগিছিল কিমান সাপোজ 200 আছিল তার পিছত ডেট কিমান আছিল 250 তার পিছত কিমান 300 এনেকৈ 50 रुपीस বারি বারি পেনাল্টি লাগিছিল পার ডে 50 रुपीस কৰি পেনাল্টি এড হৈছিল হৈছে জৰিমনা লাগিছিল হৈছে তো এটা আমাৰ এপি টো কেনেকুৱা হ'ব এপি টো আমাৰ এনেকুৱা হ'ব যে 200 ফার্স্ট ডে আছিল সেকেন্ড ডে কিমান হ'ব 250 এনেকৈ 300 এনেকৈ গৈ থাকিব হয়নে পেনাল্টি 50 কৰি লাগি থাকিব তো এনেকৈ গৈ থাকিব তো এনেকৈ 30 ডেজৰ আমাৰ কি কৰিছে পেনাল্টি লাগিছে সাপোজ 30 ডেজ ডিলে হৈছে তো 30 ডেজৰ পেনাল্টি কিমান হ'ব সাম কৰি উলাই লব কৈছে তো এতিয়া চোৱা ইয়াত এ আছে ডি উলাব পাৰো হয়নে তো এ আছে তোমাৰ 200 ডি তো 50 रुपीस কৰি এড হৈ গৈ আছে নহয় তো ডি তো 50 হ'ব নহলে এটাৰ পৰা এটা মাইনাস কৰা তথাপি ডি উলাব 250 মাইনাস 200 তথাপি কি হ'ব 50 উলাব তো ডি তো জানাই আছে এন কিমান 30 ডেজৰ কাৰণে নহয় তো n = 30 হৈছে তো এতিয়া আমাৰ কি সাম কৰিব লাগে এবাৰ কি কৰিব লাগে সাম কৰিব লাগে তো সাম কৰি দিও তো কিমান দিনৰ কাৰণে 30 দিনৰ কাৰণে তো s 30 তো s 30 = n কিমান 30/2 into 2 into a এর ভ্যালু কিমান 200 প্লাস n minus 1 তার মানে 30 এর পৰা মাইনাস করা 1 into d এর ভ্যালু কিমান 50 আছে তো s 30 এর ভ্যালু ওলাই যাব তো এটো কিমান হ'ব 15 হ'ব কটাকটি কৰিলে into এটো কিমান 400 হ'ব প্লাস 30 এর পৰা 1 গলা 29 into 50 29 into 50 তো এটো কিমান থাকিব 15 into 400 plus 29 into 50 কিমান হ'ব 1450 তো এটো 15 into এটো প্লাস কৰিলে কিমান হ'ব 1850 তো এই দুটা ইনটু কৰিলে কিমান হ'ব 27750 তো এইটো আমাৰ কি হ'ব পেনাল্টি লাগিব টোটাল 30 দিনৰ কাৰণে 30 ডেজৰ কাৰণে আমাৰ টোটাল পেনাল্টি এইটো লাগিব হৈছে ইমান টকা লাগিব